নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি টাটা সেমিকণ্ডাক্টৰ মৰিগাঁও জাগিৰোডত যি বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল যি কোম্পানী সেমিকণ্ডাক্টৰ কোম্পানী সেই কোম্পানীটোত যিমানখিনি টেকনিচিয়ান পোষ্ট আছে বা টেকনিক্যাল লাইনৰ পোষ্ট হয় সেই পোষ্টখিনিৰ বৰ্তমান তেওঁলোকে ভেকেন্সিৰ যিটো নটিফিকেশ্যন সেইটো তেওঁলোকে আউট কৰি দিছিল আৰু সেই নটিছ মৰ্মে তাত এপ্লাই কৰিছিল কিছুমানে আৰু সিলেকশন প্ৰসেসটো হয়তো ইতিমধ্যে সেই টেকনিক্যাল পোষ্টখিনিৰ সমাপ্ত হৈ গৈছে এটা বাকি আছে মাত্ৰ নন টেকনিক্যাল পোষ্ট যিখিনি আমাৰ কোম্পানীত কাম কৰা লেবাৰ বুলি ক'ব লাগিব তেওঁলোকৰ আৰু মই ইয়াৰ আগৰ যিমানবোৰ ভিডিঅ' আপলোড কৰিছিলোঁ সেমিকণ্ডাক্টৰৰ ওপৰত টাটাৰ ওপৰত বিশেষকৈ মৰিগাঁৱত যিটো কোম্পানী হৈ আছে সেই কোম্পানীটোৰ ওপৰত যিমানখিনি ভিডিঅ' আপলোড কৰিছিলোঁ তাত কিছুমান কমেণ্ট আহিছিল বাৰ বেছিকৈ অহা কমেণ্টখিনি আছিল যে 10 পাছ কৰা কেণ্ডিডেটে তাত কাম কৰিব পাৰিব নে নোৱাৰে কোম্পানীত টেকনিক্যাল পোষ্টখিনিত বাৰু তেওঁলোকে নোৱাৰে বিশেষকৈ টেকনিক্যালখিনিত ইঞ্জিনিয়াৰখিনি যাৰ ইঞ্জিনিয়াৰিং আছে বা ITI আছে প্ৰফেশ্যনেল ডিগ্ৰী যাৰ আছে ITI লেভেলৰ তেওঁলোকৰ বাবে সেইখিনি পোষ্ট টেকনিক্যাল পোষ্টখিনি যিখিনি নন টেকনিক্যালৰ পোষ্ট সেই পোষ্টখিনিৰ বাবে মোক কমেণ্ট কৰিছিল যে 10 পাছখিনিয়ে 12 পাছখিনিয়ে বা অনলি গ্ৰেজুৱেটখিনিয়ে এই নন টেকনিক্যালৰ বাবে এপ্লাই কৰিব পাৰিব নে নোৱাৰে সেইখিনি বস্তু আটাইখিনি কথা কেতিয়া পোষ্ট ওলাব কিমানে এপ্লাই কৰিব পাৰিব কোনে নোৱাৰে সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টোত আলোচনা কৰিম আৰু কনষ্ট্ৰাকশ্যনৰ কাম যেতিয়া তাত চলি আছিল তাত মোৰ লগৰ 2-3 জনে কাম কৰিছিল কনষ্ট্ৰাকশ্যনত তেওঁলোকে ইঞ্জিনিয়াৰক হেল্পাৰ হিচাপে এটা কাম কৰিছিল মোৰ লগৰ ল'ৰা হয় তেওঁলোকৰ পৰা মই আপডেটখিনি পাই থাকোঁ সেইটো বাবে আপোনালোকক জনাব বিচাৰিছোঁ কেতিয়া ষ্টাৰ্ট হ'ব তো চেনেলত যদি প্ৰথমবাৰ আহিছে এনে ধৰণৰ আপডেটসমূহ পাবলৈ অসমৰ যিমানবোৰ চৰকাৰী চাকৰি আছে বা প্ৰাইভেট চাকৰি আছে সেইসমূহ খবৰ পাবলৈ পোনপ্ৰথমতে চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহ'লে এই ধৰণৰ আপডেটসমূহ আপোনালোকে পাব লগতে কোনখন ডিস্ট্ৰিক্টৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এইজ কিমান সেই বস্তুটো জনাবলৈ নাপাহৰিব সেই বস্তুটো চাই কিনে কমেণ্টৰ বস্তুটো চাই আমি আপোনালোকৰ বাবে ভিডিঅ'সমূহ আপলোড কৰিব পাৰোঁ কোন ডিস্ট্ৰিক্টত কিমান পোষ্ট খালী হৈছে আপোনালোকৰ এইজ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেইটো চাই কিনে ভিডিঅ'সমূহ আপলোড কৰিব পাৰোঁ এতিয়া কথাটো হ'ল কি আপোনালোকে যদি ভাবি আছে যে নন টেকনিক্যালৰ যিমানখিনি পোষ্ট হয় টাটা সেমিকণ্ডাক্টৰ জাগিৰোডত যিখিনি নন টেকনিক্যালৰ পোষ্ট সেই পোষ্টখিনি খুব কম দিনৰ ভিতৰত আহিব আপোনালোকে 8 পাছ যোনে কৰিছে 10 পাছ যোনে কৰিছে 12 পাছ যোনে কৰিছে বা গ্ৰেজুৱেট যোন তেওঁলোকে এপ্লাই কৰিব পাৰিম বুলি যদি ভাবি আছে সেইটো অকণমান ভুল ধাৰণা আপোনালোকৰ কাৰণ সেমিকণ্ডাক্টৰ কোম্পানীটো এটা এনেকুৱা কোম্পানী নহয় আমাৰ বাকি ঠাইত যিমানবোৰ প্ৰাইভেট কোম্পানী আছে যেনে ধৰক প্লাষ্টিক কোম্পানী বা বিস্কিট কোম্পানী কে ইত্যাদি যিমানবোৰ কোম্পানী আছে আমাৰ ন্যূনতম আমাৰ যিখিনি নিয়মিতভাৱে চলি থকা সামগ্ৰী সেই সামগ্ৰীৰ কোম্পানীবোৰত যেনেদৰে লেবাৰখিনিয়ে কাম কৰে তাতে যেনেদৰে কাম হয় বাকিবোৰ কোম্পানীত যেনেদৰে কাম হয় এই সেমিকণ্ডাক্টৰ কোম্পানীত কামবোৰ তেনেকুৱাকৈ নহয় ইয়াত সম্পূৰ্ণ ইঞ্জিনিয়াৰে কাম কৰে তাত ইমান কষ্টৰ কাম হয়তো নাই যিমানখিনি কাম হয় সেইটো ঠিক ব্ৰেইনেৰে কাম হয় তাতে আপোনালোকে ফিজিকেলি তাত পৰিশ্ৰম কৰিব নালাগে আৰু ফিজিকেলি যিমানবোৰ পৰিশ্ৰম কৰিবলগীয়া কোম্পানী থাকে সেই বেডৰ কোম্পানী হওক কিবা প্লাষ্টিক কোম্পানী তাতেই আপোনালোকৰ লেবাৰৰ বেছিকৈ প্ৰয়োজন হয় গতিকে যিমানবোৰে নেকি ভাবি আছে যে 8 পাছ কৰি আমি সেমিকণ্ডাক্টৰ কোম্পানীত কাম কৰিম 10 পাছ কৰি আমি কোম্পানীত কাম কৰিম 12 পাছ কৰি আমি কোম্পানীত কাম কৰিম লেবাৰ কৰিম বুলি যদি ভাবি আছে এটা সপোন দেখি আছে সেইটো সপোন হয়তো আপোনালোকৰ 30% মানহে পূৰণ হোৱাৰ চান্স আছে 100%টো বাদ দিয়ক 30% মান পূৰণ হোৱাৰ চান্স আছে এইটো কাৰণে তাত ইমানবোৰ লেবাৰৰ প্ৰয়োজন নাই যিমানবোৰ আপোনালোকে ভাবি আছে বেলেগ কোম্পানীত যিমানবোৰ এমপ্লয়মেণ্ট তেওঁলোকে এমপ্লয়াৰে তেওঁলোকে কাম কৰিম বুলি তেওঁলোকে এপ্লাই কৰিব বিচাৰে তেনেকুৱা ইয়াত নহয় গতিকে যদিহে সপোন দেখি আছিল নিজৰ ডিস্ট্ৰিক্টখনতে আপুনি যদি কাম কৰাৰ সপোন দেখি আছিল 8 পাছ কৰি 10 পাছ কৰি 12 পাছ কৰি তেতিয়াহ'লে হয়তো আপোনালোকৰ সপোনটো পূৰণ নহ'ব তাত হয়তো এইখিনি বস্তু খালী হ'ব প্ৰথম কথা সিকিউৰিটিৰ প্ৰয়োজন হ'ব সিকিউৰিটিৰ বাবে সেইখিনি যিমানখিনি নেকি 10 পাছ 12 পাছ তেওঁলোকে হয়তো এপ্লাই কৰিব পাৰিব হয়তো এনেকুৱা এটা হৈ যাব পাৰে যে সিকিউৰিটিৰ বাবেও হয়তো তেওঁলোকে গ্ৰেজুৱেট বিচাৰিব পাৰে BA BSc BCom যদি আপোনালোকৰ কমপ্লিট আছে তেতিয়াহে আপোনালোকে সিকিউৰিটিৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে নেক্সট তাত কিছু ড্ৰাইভাৰৰ প্ৰয়োজন হ'ব ড্ৰাইভাৰখিনিৰ বাবে হয়তো ড্ৰাইভাৰ লাইসেন্স লাগিবই আৰু বাকি তাত হয়তো 10 পাছ হ'লেও হ'ব ড্ৰাইভাৰখিনিত কিন্তু কোম্পানীৰ ভিতৰত যিটো মেইন কাম হ'ব সেইটো সম্পূৰ্ণ ইঞ্জিনিয়াৰে কৰিব তাত তেওঁলোকক হেল্প কৰিবৰ বাবে হয়তো 200-300 মান তেনেকুৱা লেবাৰ তাত প্ৰয়োজন হ'ব বৰ বিশেষ মানুহৰ প্ৰয়োজন নহয় গতিকে আপুনি যদি ভাবি আছে যে সেমিকণ্ডাক্টৰ কোম্পানীত আমিও কাম কৰিম আমিও পইচা পাম মোৰ এটা কেৰিয়াৰ বনিব সেইটো অকণমান মিছা কথা গতিকে এইখিনিৰ পৰা এইটো আপোনালোকে গম পাইছে আজিৰ ডেটত যদি আপোনালোকৰ প্ৰফেশ্যনেল তেনেকুৱা ডিগ্ৰী নাথাকে বা ITI নাথাকে ইঞ্জিনিয়াৰিং কোৰ্চ যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে হয়তো প্ৰাইভেট কোম্পানীত কাম পোৱাটো অকণমান জটিল হয় আজিৰ ডেটত
গতিকে আপোনাৰ যদি কোনোবা ভাইটি আছে ভণ্টি আছে এতিয়াৰ পৰাই 12 ক্লিয়াৰ কৰাৰ পিছতে 12 পাছ কৰাৰ পিছতে তেওঁলোকক সাইড পঢ়াওক ইঞ্জিনিয়াৰিং কৰক বা যিকোনো প্ৰফেশনাল যিমানবোৰ ডিগ্ৰী আছে সেই ডিগ্ৰীবোৰ তেওঁলোকক দিবলৈ চেষ্টা কৰক সেই কোৰ্সবোৰ তেওঁলোকক কৰাওক সেইখিনি কৰাৰ পিছত যদিও তেওঁলোকে চৰকাৰী জব নাপায় কষ্ট কৰি হয়তো নাপায় প্ৰাইভেট এনেকুৱা ধৰণৰ কামবোৰত তেওঁলোকে আগবাঢ়িব পাৰিব বা তেওঁলোকে সিলেকশন পাব যদি আপুনি ভাবি আছে আগৰ দৰে মেট্ৰিক পাছ কৰিলে হায়াৰ সেকেন্ডাৰী পাছ কৰিলে নেক্সট বিএ বিএসসি বিকম কিবা এটা হ'ব তাৰ পিছত চাকৰি হ'ব নহলে নাই তেনেকুৱা যদি কোম্পানীত কাম কৰি খাম বুলি ভাবিছে আজিৰ যুগত কিন্তু অকনমান টান আৰু আজিৰ যুগত অসম চৰকাৰৰ চৰকাৰী চাকৰি এটা লোৱাটো বৰ কঠিন হৈ পৰিছে সেইটো কাৰণে প্ৰফেশনাল ডিগ্ৰী যদি আপোনাৰ থাকে যদি সাইড আপোনালোকে পঢ়িব পাৰে যদি এটা ভাল যদি ডিগ্ৰী এটা ল'ব পাৰে তেতিয়াহে আপোনালোকৰ বাবে হয়তো চাকৰি পোৱাত চৰকাৰী হওক প্ৰাইভেটে হওক অকনমান সহজ হয় গতিকে আপুনি যদি ভাবি আছে আমি সেমিকন্ডাক্টৰ কোম্পানীত 8 পাছ কৰি কাম কৰিম 10 পাছ কৰি কাম কৰিম সেইটো অকনমান মিছা হয় সেইটো ইমান ভাল কথা নহয় তাত যিমানবোৰ শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে চান্স পাব পুৰুষে হওক মহিলাই হওক কোনো কথা নাই আৰু যেহেতু টেকনিক্যালৰ যিমানখিনি পোষ্ট সেই পোষ্টখিনি ইতিমধ্যে তেওঁলোকে ল'ৰা ছোৱালী লৈ ল'লে আৰু নন টেকনিক্যালৰো কিছুদিন পিছত হয়তো তেওঁলোকে নটিফিকেশন মুকলি কৰিব হয়তো ইলেকশ্যনৰ ৰিজাল্টৰ পিছে মুকলি হ'ব তাৰ পিছত তাত ষ্টাৰ্ট হ'ব মোটামুটি 2027 ৰ মাৰ্চ মানৰ পৰা মাৰ্চ এপ্ৰিল মে জুন মানৰ পৰা তাত কাম ষ্টাৰ্ট হ'ব পাৰে বা মুঠতে 2028 ত যে তাত সম্পূৰ্ণ কাম চালু হ'ব হেতু একদম খাটাং গতিকে আপুনি যদি বিচাৰিছে তাত কাম কৰিবৰ বাবে এতিয়া প্ৰথমতে আপোনালোকৰ গ্ৰেজুৱেট মোৰ মতে কমপ্লিট হ'ব লাগিব যিমানখিনি গ্ৰেজুৱেট কমপ্লিট হ'ব অৱস্থা তেওঁলোকৰ বাবে বাৰু ভাল খবৰ এইচএছ পাস বা এইচএসএলসি পাস কিনিৰ বাবে অকনমান তাত কাম পোৱাটো টান আছে মোৰ মতে আৰু যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই তাত হয়তো ড্ৰাইভিং লাইসেন্স থকাখিনিয়ে চান্স পাব পাৰে এতিয়াই যোগাযোগ কৰক টাটা সেমিকন্ডাক্টৰৰ কাম চালু হ'বৰ বাবে কিছুদিন বাকি আছে এতিয়াই নহয় গতিকে আপুনি যদি ড্ৰাইভিং লাইসেন্স এতিয়াও বনোৱা নাই লাইসেন্সখন থাকিলে আপোনাৰ বাবে ভাল যে সেমিকন্ডাক্টৰ কোম্পানীত যাতে কাম কৰিব তেনেকুৱা নহয় বিভিন্ন কোম্পানীত কাম কৰিব পাৰে যদি আপোনালোকৰ লাইসেন্সখন থাকে বা প্ৰেক্টিক্যালি আপোনালোকে সুন্দৰকৈ গাড়ী চলাব পাৰে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল জাগিউডৰ ওপৰত নেক্সট যদি মই কিবা আপডেট পাওঁ কাৰণ মোৰ লগৰ ল'ৰাই তাত কনষ্ট্ৰাকচনৰ কাম কৰিছিল তেওঁলোকেও তাত কিবাকে নহয় কিবাকে সিকিউৰিটি গাৰ্ডৰ হ'লেও কাম ল'বই সেইটো কাৰণে মই আপোনালোকক কৈছো চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি সাবস্ক্ৰাইব কৰিব মই যেতিয়াই আপডেট আহে আপোনালোকক জনাবলৈ ৰেডি আছো ভিডিওটো সম্পূৰ্ণকৈ শেষ কৰিছো বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিওটি সামৰণি মাৰিছো